মই প্ৰথমে কৈছোঁ যে আমাৰ দলটো এটা ডিচিপ্লিন দল। উই আৰ ভেৰি মাছ ডিচিপ্লিন ৰিগাৰ্ডিং আৱাৰ অৰ্গেনাইজেশ্যন। খুব ভাল লাগিছে মোৰ উত্তৰধাৰী হিচাপে মোৰ ছাকচেছৰ হিচাপে মানে দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই, নিশ্চয় যিহেতু এখনেই নমিনেশ্যন হ'ব। আমি এটা ডিচিপ্লিন পাৰ্টি আকৌ কৈছোঁ, সম্পূৰ্ণ বিশ্বাস সম্পূৰ্ণ আমাৰ শুভেচ্ছা আছে তেওঁৰ বলিষ্ঠ নেতৃত্বত। আমি দলে সৰহ সংখ্যক আসন লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত 2026 চনত চৰকাৰ গঠন কৰিম। মই 3 বছৰ হৈ গৈছিল, একচুৱেলি মই এক্সটেনশ্যন পিৰিয়ডত আছিলোঁ আৰু মই মানে হাইলি প্লিজ আমাৰে বন্ধু আমাৰে সাংসদ এজনে আমাৰ লগৰে এজনে সভাপতিছে দায়িত্ব পাব নতুনকৈ। মই তেওঁৰ একদম 100% মই শুভেচ্ছা দিছোঁ আৰু তেওঁৰ নেতৃত্বত দল আগবাঢ়ি যাব। যিহেতু আমাৰ দল এটা নিয়ম আছে, ডিচিপ্লিন আছে। মই কৈছোঁ যে মোৰ যেতিয়া কাৰ্যকাল শেষ হ'ব মই অট'মেটিক কৰি দিম আৰু মই নিজে কৈছোঁ যে মই নমিনেশ্যনটো নিদিওঁ, কাৰণ আমি ডিচিপ্লিন পাৰ্টি। মই এজন কাৰ্যকৰ্তা, এই দলত মই বাচ্ছাৰ পৰা আছোঁ। এই দলৰ আমি আৰু ভৱিষ্যত বিচাৰোঁ আৰু ইয়াৰ উজ্জ্বলতম বিচাৰোঁ। নিশ্চয় তেওঁ ভাল হ'ব, আমাৰ বিশ্বাস আছে। তেওঁ এক্সপিৰিয়েঞ্চ আছে, লট অফ এক্সপিৰিয়েঞ্চ ৰিগাৰ্ডিং আৱাৰ অৰ্গেনাইজেশ্যন। মই ভাবোঁ তেওঁ সেই এক্সপিৰিয়েঞ্চটো হতুৱাই সকলোকে সমাহিত কৰি সুন্দৰভাৱে দলটো পৰিচালনা কৰি যাব। যেতিয়া আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বতে সিদ্ধান্ত লৈছে, আমি হ'লোঁ নেতৃত্বৰ অধীনত, বুজিছেনে? মই প্ৰথমে কৈছোঁ যে আমি এটা ডিচিপ্লিন পাৰ্টি, উই শুড মেইনটেইন আৱাৰ ডিচিপ্লিন, আৰু এই ডিচিপ্লিনটো অটলজীয়ে আমাক দি থৈ গৈছে।